তাক খুৱাবলৈ কিমান যে অসুবিধা। অকণমান কিবা এটা শব্দ হ'লেই সাৰ পাই যাব, নহ'লে মই ওচৰৰ পৰা গুচি অহা গম পালেই সাৰ পাই যাব। সদায় আমাৰ খাওঁতে ডিনাৰটো কেতিয়াবা 3টাও বাজে জানেনে, বিশ্বাস নকৰিব। 2টা, 12টা, 1টা এনেকুৱা সময়ত আমাৰ ৰাতিৰ আহাৰ খোৱা হয়। মাক বাপেক দুয়োজনৰে খুব বেছি কষ্ট হৈছে, আৰু প্ৰত্যেকগৰাকী মাক বাপেকেই কৰে এই কষ্ট নিজৰ সন্তানৰ বাবে। আমি একো নতুন কাম কৰা নাই, আৰু সেয়াই। আৰু সেয়া মানে কি হ'ল, বনাবলৈ সময় নাপালোঁ। প্ৰায় হয় এনেকুৱা, ৰাতিৰ ভাগটো বনাবলৈ কেতিয়াবা সময় নাপাওঁ। তাক খুৱাই থাকোঁতে বহুত সময় লাগে, সি নুশুৱে, চব সময়তে মাকৰ ওচৰত থাকিব বিচাৰে। সেয়াই আৰু সেইকাৰণে বাহিৰৰ পৰা অৰ্ডাৰ কৰি দিলোঁ, আৰু সেয়া ৰোল অৰ্ডাৰ কৰিলোঁ। ৰোলছ মেনিয়াৰ পৰাই কৰিলোঁ, মোৰ ফেভৰেট জেগাটোৰ পৰা। বাকী দিনবোৰ এনেকৈ গৈ আছে, আৰু তেনেকৈ সি ডাঙৰো হৈ আছে, অনুভৱ নহয়। কেতিয়াবা চালে বুজা যায়, ৰিয়েলাইজ কৰা হয় যে কিমান ডাঙৰ হৈ গ'ল পুতুককৈ। যোৱাকালিৰেতো কথা আছিল, যেতিয়া সি জন্ম হৈছিলে। মাক বাপেকৰ জাৰ্ণি, সন্তানৰ লগত গোটেই জীৱনটো কেনেকৈ গুচি যায় অনুভৱেই নহয়। আৰু মাতৃ হোৱাৰ পিছত বুজা যায় যে এজনী নাৰী কিমান দায়িত্বৱান হ'ব পাৰে। আজিলৈ আমি খাওঁ। বাকী ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।